ওম শান্তি। আজিৰ তাৰিখ 31 মে' 2024 বৰ্ষ। প্ৰাতঃ মুৰলী বাগদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, পিতা আহিছে কাঁইটক ফুল কৰি তুলিবলৈ। সকলোতকৈ ডাঙৰ কাঁইট হৈছে দেহ অভিমান। ইয়াৰ দ্বাৰাই সকলো বিকাৰ আহে, সেয়েহে দেহী অভিমানী হোৱা। আৰু আজিৰ প্ৰশ্ন, ভক্তসকলে পিতাৰ কোনটো কৰ্তব্য বুজি নোপোৱাৰ বাবে সৰ্বব্যাপী বুলি কৈ দিছে? পিতাই উত্তৰত কৈছে, পিতা হৈছে বহুৰূপী, য'ত আৱশ্যক হয় ছেকেণ্ডত যিকোনো সন্তানৰ মাজত প্ৰৱেশ কৰি সন্মুখৰ আত্মাটিৰ কল্যাণ কৰি দিয়ে। ভক্তসকলক সাক্ষাৎকাৰ কৰাই দিয়ে। তেওঁ সৰ্বব্যাপী নহয়, কিন্তু অতি তীব্ৰ বেগী ৰকেট। অহা যোৱা কৰিবলৈ পিতাৰ সময় নালাগে। এই কথাটি বুজি নোপোৱাৰ বাবে ভক্তসকলে সৰ্বব্যাপী বুলি কৈ দিয়ে। ওম শান্তি। এয়া সৰু ফুলৰ বাগিচা, ফুলৰূপী মনুষ্যৰ বাগিচা। বাগিচালৈ গ'লে দেখিবা তাত বিভিন্ন ধৰণৰ পুৰণি গছো থাকে। ক'ৰবাত কলিও থাকে, ক'ৰবাত আধা ফুলি থকা কলি থাকে। এইখনো বাগিচা নহয় জানো? এতিয়া এইটোতো সন্তানসকলে জানে যে ইয়ালৈ কাঁইটৰ পৰা ফুল হ'ব আহে। শ্ৰীমতেৰে আমি কাঁইটৰ পৰা ফুল হৈ আছো। কাঁইট জংঘলত থাকে, ফুল বাগিচাত থাকে। বাগিচা হৈছে স্বৰ্গ, জংঘল হৈছে নৰক। পিতায়ো বুজায়, এয়া হ'ল পতীত কাঁইটৰ জংঘল। সেয়া হ'ল ফুলৰ বাগিচা। ফুলৰ বাগিচা আছিল, সেয়া এতিয়া কাঁইটৰ জংঘল হৈ গৈছে। দেহ অভিমান হ'ল সকলোতকৈ ডাঙৰ কাঁইট, তাৰ পাছত সকলো বিকাৰ আহে। তাততো তোমালোক দেহী অভিমানী হৈ থাকা, আত্মাত জ্ঞান থাকে। এতিয়া আমাৰ আয়ুস পুৰা হয়। এতিয়া আমি এই পুৰণা শৰীৰ এৰি অন্য এটা ল'মগৈ। সাক্ষাৎকাৰ হয়, মই গৰ্ভমহলত গৈ বিৰাজমান হ'ম। আকৌ কলি হৈ কলিৰ পৰা ফুল হ'ম। আত্মাৰ এই জ্ঞান থাকে, সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে। এই জ্ঞান নাথাকে। কেৱল এইটো জ্ঞান থাকে যে এই শৰীৰ পুৰণা, ইয়াক এতিয়া সলনি কৰিব লাগে। ভিতৰি আনন্দিত হৈ থাকে। কলিযুগী সৃষ্টিৰ কোনো ধৰণৰ প্ৰথা আদি তাত নাথাকে। ইয়াত লোক লাজ, কুলৰ মৰ্যাদা থাকে। ইয়াত লোক লাজ, কুলৰ মৰ্যাদা থাকে। পাৰ্থক্য আছে নহয়? তাৰ মৰ্যাদাক সত্য মৰ্যাদা বুলি কোৱা হয়। ইয়াতটো হৈছে অসত্য মৰ্যাদা। সৃষ্টিটো আছে নহয়? পিতা আহেই যেতিয়া আখৰি সম্প্ৰদায় থাকে, ইয়াতেই যেতিয়া দৈবী সম্প্ৰদায়ৰ স্থাপনা হৈ যায়, তেতিয়া বিনাশ হয়। তেন্তে নিশ্চয় আখৰি সম্প্ৰদায় আছে, তাতেই দৈবী গুণধাৰী সম্প্ৰদায়ৰ স্থাপনা হৈ আছে। এইটো বুজাইছে যে যুগ বলেৰে তোমালোকৰ জন্ম জন্মান্তৰৰ পাপ নষ্ট হয়। এইটো জন্মটো যি পাপ কৰিছা, সেয়াও ক'ব লাগে। তাৰ ভিতৰতো বিশেষ হৈছে বিকাৰৰ কথা। স্মৃতিত বল আছে। পিতা হৈছে সৰ্বশক্তিমান। তোমালোকে জানা যে যিজন সকলোৰে পিতা, তেওঁৰ সৈতে যোগসূত্ৰ গঢ়িলে পাপ ভস্ম হয়। পিতা হৈছে সৰ্বশক্তিমান, আৰু তোমালোকে জানা যে যিজন সকলোৰে পিতা, তেওঁৰ সৈতে যোগসূত্ৰ গঢ়িলে পাপ ভস্ম হয়। এই লক্ষ্মীনাৰায়ণ সৰ্বশক্তিমান নহয় জানো? গোটেই সৃষ্টি তেওঁলোকৰ ৰাজ্য, সেইখন হয় নতুন সৃষ্টি। সকলো বস্তুৱেই নতুন। এতিয়াতো মাটিয়েই অনুবৰ হৈ গৈছে। এতিয়া তোমালোক সন্তানসকল নতুন সৃষ্টিৰ মালিক হোৱা। গতিকে ইমান আনন্দিত হৈ থকা উচিত। যেনেকুৱা বিদ্যাৰ্থী, তেনেকৈ আনন্দও বেছি হ'ব। তোমালোকৰ এইখন হৈছে উচ্চতকৈও উচ্চ বিশ্ববিদ্যালয়। পঢ়াওতাজন হৈছে উচ্চতকৈও উচ্চ। সন্তানসকলে পঢ়েও উচ্চতকৈও উচ্চ হ'বৰ বাবে। পিতাজী কৈছে যে সন্তানসকলে পঢ়েও উচ্চতকৈও উচ্চ হ'বৰ বাবে।
তোমালোক কিমান নিচ আছিলা, একেবাৰে নিচৰ পৰা আকৌ উচ্চ হোৱা। পিতাই নিজেই কয়, তোমালোক জানো স্বৰ্গৰ লায়ক হোৱা। অপবিত্ৰ তালৈ যাব নোৱাৰে, নিজ হোৱাৰ বাবেইতো উচ্চ দেৱতাসকলৰ আগত গৈ তেওঁলোকৰ মহিমা গায়। পিতাই কৈছে যে নিজ হোৱাৰ বাবেইতো উচ্চ দেৱতাসকলৰ আগত গৈ তেওঁলোকৰ মহিমা গায়। মন্দিৰলৈ গৈও তেওঁলোকৰ শ্ৰেষ্ঠতাৰ আৰু নিজৰ নিচতাৰ অৰ্থাৎ নিষ্ঠাৰ বৰ্ণনা কৰে। আকৌ কয়, দয়া কৰক যাতে আমিও এনেকুৱা উচ্চ হওঁ। তেওঁলোকৰ আগত মূৰ দুৱাই হওঁতে তেওঁলোকো মনুষ্যই, কিন্তু তেওঁলোকৰ দৈবী গুণ আছে। মন্দিৰলৈ যায়, তেওঁলোকৰ পূজা কৰে, যাতে তেওঁলোকৰ নিচিনা হ'ব পাৰে। এইটো কোনেও গম নাপায় যে তেওঁলোকক এনেকৈ কোনে গঢ়ি তুলিলে। তোমালোক সন্তানসকলৰ বুদ্ধিত গোটেই ড্ৰামাৰ জ্ঞান আছে। কেনেকৈ এই দৈবী বৃক্ষৰ পুলি ৰোপণ হয়, পিতা আহেও সংগমত। এইখন পতীত সৃষ্টি, সেয়েহে পিতাক আহ্বান জনায়, আহি আমাক পতীতৰ পৰা পাৱন কৰি তোলক। তোমালোকে এতিয়া পাৱন হ'বৰ বাবে পুৰুষাৰ্থ কৰা। বাকী সকলোৱে হিচাপ নিকাচ নিষ্পত্তি কৰি শান্তিধামলৈ গুচি যাব। মনমনা ভৱ। মনমনা ভৱ মন্ত্ৰফাঁকি হৈছে মুখ্য, যিটো পিতাই তোমালোকক দিয়ে। গুৰু লোকতো অনেক আছে, কিমান মন্ত্ৰ দিয়ে। পিতাৰ হয়ে এটা মন্ত্ৰ। পিতা ভাৰতলৈ আহি মন্ত্ৰ দিছিল, যাৰ বাবে তোমালোক দেৱী দেৱতা হৈছিলা, ভগৱানো বাছ নহয় জানো। তেওঁলোকে যদিও শ্লোক আদি উচ্চাৰণ কৰে, কিন্তু অৰ্থ একোৱেই বুজি নাপায়। তোমালোকে অৰ্থ বুজাব পাৰা। কুম্ভ মেলাত যায়, তাতো তোমালোকে সকলোকে বুজাব পাৰা। এয়া হৈছে পতীত সৃষ্টি নৰক। সত্যযুগ পাৱন সৃষ্টি আছিল, যাক স্বৰ্গ বুলি কোৱা হয়। পতীত সৃষ্টিত কোনো পাৱন থাকিব নোৱাৰে। মনুষ্যই গংগা স্নান কৰি পাৱন হ'বলৈ যায়, কিয়নো এনেকৈ ভাবে যে শৰীৰকহে পাৱন কৰিব লাগে। মনুষ্যই গংগা স্নান কৰি পাৱন হ'বলৈ যায়। পিতাই কৈছে যে মনুষ্যই পাৱন হ'বৰ বাবে গংগাত স্নান কৰিবলৈ যায়, কিয়নো এনেকৈ ভাবে যে শৰীৰকহে পাৱন কৰিব লাগে। আত্মাটো সদায় পাৱন হয়, আত্মাই পৰমাত্মা বুলি কৈ দিয়ে। তোমালোকে লিখিবও পাৰা, আত্মা জ্ঞান স্নানেৰে পবিত্ৰ হ'ব। আত্মা জ্ঞান স্নানেৰে পবিত্ৰ হ'ব আৰু পানীৰ স্নানেৰে নহয়। পানীৰে স্নানটো সদায় কৰি থাকে। যিমানবিলাক নদী আছে তাত সদায় স্নান কৰি থাকে, পানীও সেয়াই পান কৰে। এতিয়া সকলো পানীৰেই কৰা হয়। কথাবোৰ কিমান সহজ, কিন্তু কাৰো বুদ্ধিত উদয় নহয়। পিতাই কৈছে যে কথাবোৰ কিমান সহজ, কিন্তু কাৰো বুদ্ধিত উদয় নহয়। জ্ঞানৰ দুৱাৰ আহে, ছেকেণ্ডত সদগতি হয়। আকৌ কয়, জ্ঞান ইমানেই বিস্তাৰিত যে গোটেই সমুদ্ৰক চিয়াহী কৰি লোৱা, জংঘলক কলম কৰি লোৱা আৰু ধৰণীক কাগজ কৰি লোৱা, তেতিয়াও অন্ত হ'ব নোৱাৰে। পিতাই ভিন্ন ভিন্ন সাৰুৱা কথাটো সদায় শুনাই থাকে। পিতাই কয়, মই আজি তোমালোকক বহুত গুহ্য কথা শুনাম। সন্তানসকলে কয়, আগতে কিয় শুনোৱা নাছিলা? হেৰ', আগতে কেনেকৈ শুনাম? কাহিনী আৰম্ভণিৰ পৰা ক্ৰমানুসৰি শুনাম নহয়। অন্তিমৰ ভূমিকা আগতে কেনেকৈ শুনাব পাৰোঁ? এতিয়া পিতাই শুনাই থাকে। এই সৃষ্টিৰ আদি মধ্য অন্তৰ ৰহস্য তোমালোকে জানা। তোমালোকক কোনোবাই সুধিলে তোমালোকে তৎক্ষণাত উত্তৰ দিব পাৰা। তোমালোকৰ মাজতো ক্ৰমানুসৰি আছে, যাৰ বুদ্ধিত ধাৰণ হৈছে, তোমালোকৰ ওচৰলৈ আহে। পুৰা সঁহাৰি নাপালে বাহিৰত গৈ কয়, ইয়াত পুৰা বুজনি পোৱা নাযায়। অলাগতিয়াল চিত্ৰ ৰাখি থৈছে, সেয়েহে তেওঁলোকক বুজোৱাসকল বহুত ভাল হোৱা উচিত, নহ'লে তেওঁলোকেও ভালদৰে বুজি নাপাব। বুজোৱাজনেও যদি পুৰা বুজি নাপায়, তেন্তে বুজোতাজনেও একো নুবুজিব। পিতাই কয়, কৰবাত মই দেখিবলৈ পাওঁ, অহা ব্যক্তিজন বহুত বিচাৰ বুদ্ধিসম্পন্ন। যদি বুজোৱা সন্তানটি সিমান বুদ্ধিসম্পন্ন অৰ্থাৎ বুদ্ধিমান নহয়, তেতিয়া মই তেওঁৰ মাজত প্ৰৱেশ কৰি সহায় কৰি দিওঁ। পিতাই আজি কৈছে যে কৰবাত মই দেখিবলৈ পাওঁ যে অহা ব্যক্তিজন বহুত বিচাৰ বুদ্ধিসম্পন্ন। যদি বুজোৱা সন্তানটি সিমান বুদ্ধিমান নহয়, তেতিয়া ময়ে তেওঁৰ মাজত প্ৰৱেশ কৰি সহায় কৰি দিওঁ। কিয়নো পিতা হৈছে অতি সূক্ষ্ম ৰকেট, অহা যোৱা কৰিবলৈ সময় নালাগে। তেওঁলোকে আকৌ বহুৰূপী বা সৰ্বব্যাপীৰ কথা কৈ দিছে। এয়াতো পিতাই বহি তোমালোক সন্তানসকলক বুজায়।
কোনো কোনো ব্যক্তি ভাল হ'লে তেওঁলোকক বুজোৱাজনো তেনেকুৱা হোৱা উচিত। আজিকালিতো কিছুমানে শিশু অৱস্থাতেই শাস্ত্ৰ মুখস্থ কৰি লয়, কিয়নো আত্মাই সংস্কাৰ লৈ আহে। য'তেই জন্ম নলওক কিয় তাতেই বেদ শাস্ত্ৰ আদি পঢ়িবলৈ লাগি যাব। অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যায় নহয়, আত্মাই সংস্কাৰ লৈ যায়। এতিয়া তোমালোক সন্তানসকলে বুজিছা যে অৱশেষত সেই দিনটি আজি আহিল, যেতিয়া স্বৰ্গৰ দুৱাৰ সঁচাকৈ মুকলি হয়, নতুন সৃষ্টিৰ স্থাপনা, পুৰণি সৃষ্টিৰ বিনাশ হ'ব। মনুষ্যইতো এইটোও গম নাপায় যে স্বৰ্গ নতুন সৃষ্টিত হয়। তোমালোক সন্তানসকলেহে জানা যে আমি এতিয়া সঁচা সত্য নাৰায়ণৰ কথা বা অমৰনাথৰ কথা শুনি আছো। কথাটো একেই, শুনায়ো এজনেই, আকৌ তাৰ পৰাই শাস্ত্ৰ ৰচিলে। সকলো দৃষ্টান্ত তোমালোকৰ, যিবোৰ আকৌ ভক্তিমাৰ্গত প্ৰচলন কৰিছে। গতিকে সংগমত পিতাহে আহি সকলো কথা বুজায়। এয়া বেসদৰ ডাঙৰ খেল, এয়া বেসদৰ বহুত ডাঙৰ খেল। ইয়াত প্ৰথমে হৈছে সত্যযুগ ত্ৰেতা ৰাম ৰাজ্য, তাৰ পাছত হয় ৰাৱণ ৰাজ্য। এইখন ড্ৰামা ৰচি থোৱা আছে। ইয়াক অনাদি অবিনাশী বুলি কোৱা হয়। আমি সকলো আত্মা, এই জ্ঞান কাৰো নাই যে জ্ঞান পিতাই তোমালোকক দিছে। যিমানবিলাক আত্মা আছে সকলোৰে ভূমিকা ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। যি সময়ত যাৰ যি ভূমিকা থাকিব তেওঁ সেই সময়তে আহিব, বৃদ্ধি হৈ গৈ থাকিব। সন্তানসকলৰ কাৰণে মুখ্য কথা হ'ল পতিতৰ পৰা পাৱন হোৱা। আহ্বানো জনাই, সেই পতিত পাৱন আহক, সন্তানসকলেই আহ্বান জনায়। পিতায়ো কয়, মোৰ সন্তানসকল কামচিতাত বহি ভস্ম হৈ গৈছে। এয়া হৈছে যথাৰ্থ কথা। আত্মা যি অকাল, এয়া হৈছে সেই আত্মাৰ আসন। ঋণত লোৱা হৈছে। ব্ৰহ্মাৰ কাৰণেও তোমালোকক সোধে, এওঁ কোন? কোৱা, চাওক লিখা আছে ভগৱানুবাজ, মই সাধাৰণ শৰীৰত আহোঁ। এই সুসজ্জিত শ্ৰীকৃষ্ণই চুৰাশী জন্ম লৈ সাধাৰণ হয়। সাধাৰণজনে আকৌ সেই কৃষ্ণ হয়। তলত তপস্যা কৰি আছে, জানে যে মই এয়া হ'মগৈ। ত্ৰিমূৰ্তিটো বহুতেই দেখিছে, কিন্তু তাৰ অৰ্থ থকা উচিত নহয় জানো? যিয়ে স্থাপনা কৰে আকৌ প্ৰতিপালনো তেওঁৱে কৰিব। স্থাপনাৰ সময়ৰ নাম ৰূপ দেশ কাল ভিন্ন, প্ৰতিপালনৰ সময়ৰ নাম ৰূপ দেশ কাল ভিন্ন। এই কথাবোৰ বুজাবলৈতো অতি সহজ। এওঁ তলত তপস্যা কৰি আছে, আকৌ এয়া হ'বগৈ। এওঁৱে চুৰাশী জন্ম লৈ এয়া হয়। ছেকেণ্ডৰ কিমান সহজ জ্ঞান, ছেকেণ্ডত কিমান সহজ জ্ঞান। বুদ্ধিত এই জ্ঞান আছে যে আমি এনেকুৱা দেৱতা হ'মগৈ। চুৰাশী জন্মও এই দেৱতাসকলেই ল'ব লাগে, আৰু অন্য কোনোবাই লয় জানো? নলয়। সন্তানসকলক চুৰাশী জন্মৰ ৰহস্যও বুজাই দিয়া হৈছে। দেৱতাসকলেই প্ৰথমে আহে। মাছৰ পুতলা থাকে নহয়, মাছটো এনেকৈ তললৈ আহে, আকৌ ওপৰলৈ উঠে। সেয়াও এক প্ৰকাৰৰ চিৰিৰ দৰে। ভোমোৰা কাছ আদিৰো যি দৃষ্টান্ত দিয়া হয়, সেয়া সকলো এই সময়ৰে। ভোমোৰাৰ চোৱা কিমান বুদ্ধি আছে। মনুষ্যই নিজক বহুত বুদ্ধিমান বুলি ভাবে, কিন্তু পিতাই কয় ভোমোৰাৰ সমানো বুদ্ধি নাই। সাপে পুৰণা ছাল এৰি নতুন লৈ লয়। সন্তানসকলক কিমান বিচাৰ বুদ্ধি সম্পন্ন কৰি তোলা হয়। বিচাৰ বুদ্ধি সম্পন্ন আৰু লায়ক। আত্মা অপবিত্ৰ হোৱাৰ কাৰণে লায়ক নহয়। গতিকে আত্মাক পবিত্ৰ কৰি লায়ক কৰি তোলা হয়। সেয়া হয়ে লায়কসকলৰ সৃষ্টি। এয়াতো এজন পিতাৰেই কাম, যিয়ে এই গোটেই সৃষ্টিক নৰকৰ পৰা স্বৰ্গ কৰি তোলে। স্বৰ্গ কি হয় এয়া মনুষ্যই নাজানে। দেৱী দেৱতাসকলৰ ৰাজধানীক স্বৰ্গ বুলি কোৱা হয়। সত্যযুগত হৈছে দেৱী দেৱতাসকলৰ ৰাজ্য। তোমালোকে জানা যে সত্যযুগ নতুন সৃষ্টিত আমিয়ে ৰাজত্ব কৰিছিলোঁ। চুৰাশী জন্মও আমিয়ে নিশ্চয় লৈছোঁ। কিমানবাৰ ৰাজ্য লৈছোঁ, আকৌ হেৰুৱাইছোঁ। পিতাই কৈছে যে চুৰাশী জন্মও আমিয়ে নিশ্চয় লৈছোঁ। কিমানবাৰ ৰাজ্য লৈছোঁ, আকৌ হেৰুৱাইছোঁ, এয়াও তোমালোকে জানা। ৰামৰ মতেৰে তোমালোকে ৰাজ্য ললা, আৰু ৰাৱণ মতত ৰাজ্য হেৰুৱালা। এতিয়া পুনৰ আৰোহণ কৰা, বা তোমালোকে ৰামৰ মত পোৱা, অধপতিত হোৱাৰ বাবে নোপোৱা। এতিয়া পুনৰ আৰোহণ কৰাৰ বাবে তোমালোকে ৰামৰ মত পোৱা, অধপতিত হোৱাৰ বাবে নোপোৱা। বহুত ভালদৰে বুজোৱা হয়, কিন্তু ভক্তিমাৰ্গৰ বুদ্ধি কাৎচিতহে
সলনি হয়। ভক্তিমাৰ্গৰ জাকজমকতা বহুত। সেয়া হৈছে দল দল, একেবাৰে ডিঙিলৈকে ডুবি যায়। যেতিয়া সকলোৰে অন্ত হয় তেতিয়া মই আহোঁ। পিতাই কৈছে যে যেতিয়া সকলোৰে অন্ত হয় তেতিয়া মই আহোঁ, জ্ঞানেৰে সকলোকে পাৰ কৰি লৈ যাওঁ। মই আহি এই সন্তানসকলৰ দ্বাৰা কাৰ্য কৰাওঁ। তোমালোক ব্ৰাহ্মণসকলেই হৈছা বাবাৰ সৈতে সেৱা কৰোতা, যাক ঈশ্বৰৰ সহায়কাৰী বুলি কোৱা হয়। এয়া সকলোতকৈ ভাল সেৱা। সন্তানসকলে শ্ৰীমত পাইছে, এনেকৈ কৰা। আকৌ তাৰ পৰা চেকি ওলাই আহিব। এয়াও কোনো নতুন কথা নহয়। কল্পৰ পূৰ্বেও যিমান দেৱী দেৱতা ওলাইছিল সিমানেই ওলাব। সেয়া ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। তোমালোকে কেৱল বাৰ্তা দিব লাগে, হওঁতে একেবাৰে সহজ। তোমালোকে জানা যে ভগৱান আহে কল্পৰ সংগমত, যেতিয়া ভক্তি একেবাৰে পূৰ্ণ গতিত চলি থাকে। পিতা আহি সকলোকে লৈ যায়। তোমালোকৰ ওপৰত এতিয়া বৃহস্পতিৰ দশা চলি আছে। সকলোৱে স্বৰ্গলৈ যায়, আকৌ পঢ়াত ক্ৰমানুসৰি হৈ যায়। কাৰোবাৰ ওপৰত মংগলৰ দশা, কাৰোবাৰ ওপৰত ৰাহুৰ দশা চলে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে লায়ক আৰু বিচাৰ বুদ্ধি সম্পন্ন হ'বলৈ পবিত্ৰ হ'ব লাগে। গোটেই সৃষ্টিক নৰকৰ পৰা স্বৰ্গ কৰি তুলিবলৈ পিতাৰ সৈতে সেৱা কৰিব লাগে। ঈশ্বৰৰ সহায়কাৰী হ'ব লাগে। আৰু দ্বিতীয়তে কলিযুগী সৃষ্টিৰ ৰীতি প্ৰথা লোক লাজ কুলৰ মৰ্যাদা এৰি সত্য মৰ্যাদা পালন কৰিব লাগে। দৈবী গুণ সম্পন্ন হৈ দৈবী সম্প্ৰদায়ৰ স্থাপনা কৰিব লাগে। আৰু আজিৰ বাপদাদাৰ বৰদান অপবিত্ৰতাৰ অংশ আলস্য আৰু অমনোযোগিতা ত্যাগ কৰোঁতা সম্পূৰ্ণ নিৰ্বিকাৰী হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা দিনচৰ্যাৰ কোনো কৰ্মত তল ওপৰ হোৱা, আলস্যত অহা বা অমনোযোগী হোৱা এয়া বিকাৰৰ অংশ। পূজনীয় হোৱাত যাৰ প্ৰভাৱ পৰে। যদি তোমালোকে অমৃতবেলা নিজক জাগ্ৰত স্থিতিত অনুভৱ নকৰা, বাধ্যত পৰি বা এলাহ কৰি বহা, তেন্তে পূজাৰীয়েও বাধ্যত পৰি বা এলাহেৰে পূজা কৰিব। সেয়েহে আলস্য আৰু অমনোযোগিতাও ত্যাগ কৰি দিয়া, তেতিয়া সম্পূৰ্ণ নিৰ্বিকাৰী হ'ব পাৰিবা। সেয়েহে আলস্য আৰু অমনোযোগিতাও ত্যাগ কৰি দিয়া, তেতিয়া সম্পূৰ্ণ নিৰ্বিকাৰী হ'ব পাৰিবা। আৰু আজিৰ শ্লোগান সেৱা নিশ্চয় কৰা, কিন্তু ব্যৰ্থ খৰচ নকৰিবা। সেৱা নিশ্চয় কৰা, কিন্তু ব্যৰ্থ খৰচ নকৰিবা। ওম শান্তি। আনন্দৰূপী সম্পদেৰে সম্পন্ন সৌভাগ্যৱান আৰু প্ৰসন্নচিত্ত হ'বলৈ আজিৰ অব্যক্ত সংকেত। আমাক প্ৰতিপালন কৰোঁতা, শিক্ষা, শ্ৰীমত আৰু বৰদান দিওঁতা, দিনচৰ্যাৰ সকলোতে সান্নিধ্য দিওঁতা হৈছে স্বয়ং পৰমাত্মা। এই ভাগ্য স্মৃতিত ৰাখি সদায় আনন্দত ডুলি এইটোৱেই গীত গাই থাকা, বাহ মোৰ ভাগ্য। ওম শান্তি।